নগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত হৈবৰগাঁও আৰক্ষী চকীৰ এলেকাধীন ভকতগাঁও মাজাৰ মছজিদ গাঁৱৰ নাজিৰুল ইছলামৰ পত্নী মামনি বেগম যোৱা 2 তাৰিখে সন্ধিয়া 7 বজাৰ পৰা নিৰুদ্দেশ হয়। জানিব পৰা মতে মামনি বেগম তেওঁৰে মোমাইকৰ ঘৰলৈ গৈছিল। তাৰ পিছৰ পৰা একো যোগসূত্ৰ নাই মামনি বেগমৰ। দুটাকৈ সন্তানৰ মাতৃ মামনি বেগম ক'ত হেৰাল? ৰঙা ৰঙৰ নাইটি পিন্ধি ওলাই যোৱা মামনি বেগম ক'ত গ'ল তাকে লৈ মামনি বেগমৰ পৰিয়ালৰ আত্মীয়ৰ বৰ চিন্তা। লগত নাই মোবাইল ফোনো। সকলো সন্ধান কৰি একো সংসূত্ৰ উলিয়াব পৰা নাই মামনিৰ। অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে মামনি বেগমৰ পৰিয়ালৰ আত্মীয়ই। লগতে নগাঁও সদৰ থানাত এখনি জাননী দিয়ে। যদি কোনোবা সদস্য ব্যক্তিয়ে মামনি বেগমৰ সন্ধান পায় তেন্তে 8453721853 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ আত্মীয়ই কাটৰ আহ্বান কৰে। কালি মই ঘৰত নাছিলোঁ, মই খেলপথাৰত আছিলোঁ আহি পেলাই চাওঁ মোৰ মাইকী ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। ক'ত আছিলে কালি? খেলপথাৰত আছিলোঁ মই। কি কৰে বোলে? খেলা হৈ আছিলে যে সেইখিনিত আছিলোঁ মই। মাইকী আহি দেখা মাইকী নাই? নাই। কিবা কাজিয়া হৈছিল নেকি ঘৰত? নাই, একো হোৱা নাই। একো হোৱা নাছিলে নেকি? নাই। তো মাইকী ক'ত ওলাই গৈছিলে গম পাই কিবা? মাইকী গৈছিলে, মোৰ মায়ে কৈছিলে মাইকী বোলে পইচা আনিবলৈ গৈছিল মানুহহঁতৰ ঘৰত। মানুহহঁতৰ ঘৰ ক'ত? সেই ৰাস্তাৰ সন্মুখত আছে। তাৰপাছত গৈ পেলাই চাইছে মামীহঁতৰ ঘৰত নাই বোলে, যোৱা নাই বোলে। পিছত আপুনি কিবা সংগীত বিচাৰি পাইছে জানো? নাই। বিচাৰিছিলে জানো? বিচাৰিছোঁ, এতিয়ালৈকে পোৱা নাই। ক'ত গৈছে নাজানো। এই সংক্ৰান্তত আৰক্ষী প্ৰশাসনক কিবা অৱগত কৰিছে? থানাত জাননী দিছেনে নাই? দিছোঁ। এতিয়া যোৱাকালি ৰাতি সন্ধিয়া 7টা বজাত আমি শুনি পাইছোঁ, আমাক ফোন কৰি কৈছে মামনি ঘৰৰ পৰা ওলাই গৈছে ক'ৰবাত পইচা খুজিবলৈ। কোনোবা মামাহঁতৰ ঘৰলৈ গৈছে বুলি কৈছে। তাৰপৰা সিহঁতে ঘৰৰ মানুহ গৈ খোজ লৈছে, তাত নাই। তাৰপৰা আমাক ফোন কৰি কৈছে যে মামনি বেগম ঘৰৰ পৰা ওলাই গৈছে, ঘৰত নাই, কি কৰিব সিহঁতে মানে আমাক জনাইছে আৰু। তেতিয়া আমি আহিছোঁ, আহি পেলাই খোজ লৈছোঁ। সিহঁতে মামনি বিচাৰি সিহঁতেও গৈছে, আমিও বিচাৰিছোঁ, পোৱা নাই। এতিয়া আমি সকলো ৰাইজৰ ওচৰত মানে এটা আহ্বান জনাইছোঁ যে আমাক ছোৱালীজনী ক'ৰবাত দেখা পালে আৰু ক'ৰবাত পালে মানে আমাক ফোন কৰি জনাব লাগে, আমাৰ নম্বৰ দিয়া থাকিব। নাম্বাৰটো কৈ দিব নেকি বাৰু? নাম্বাৰটো হ'ল 8453721853। ক'ব নাম্বাৰটো? 8453721853। স্কুলৰ পৰা ফোন কৰি কৈছে মামনি নিৰুদ্দেশ হৈছে। তাৰ পৰা আমি ঘৰৰ পৰা আহি চাইছোঁ, সিহঁতক সুধিছোঁ, সিহঁতে কৈছে ঘৰৰ পৰা ওলাই গ'ল। কিন্তু আমি বেলেগৰ পৰা সুধি পাইছোঁ ঘৰত কিবা পইচা লৈ এই সুদৰ পইচা লৈ কেচকা লৈছিলে। একো পইচা আনিবলৈ সিহঁতক প্ৰেছাৰ দিছে। সেই প্ৰেছাৰৰ পিছত সি ঘৰৰ পৰা ওলাই গৈছে বুলি বেলেগত শুনি পাইছোঁ। মামনি বেগমৰ লগত আপোনাৰ সম্পৰ্ক কি? আমাৰ ভাগিন লাগে। যোৱাকালিৰ পৰা নিৰুদ্দেশ হৈ আছে। আমি এতিয়া ভাবিছোঁ যে কেছ কৰিবলৈ যাম, ভাবিছোঁ যে নিজলৈ বান্ধি এটা কথা পাতি পিছত যাম। ছোৱালীটো নাই, আমাৰ ছোৱালীটো লাগেহে। ঘৰৰ পৰা কাজিয়া লাগি গৈছে বুলি আপোনালোকে গম পাইছে? গম পাইছোঁ। আগত আৰু বহুত হৈছে এইবিলাক কেচকা। দুটা গোট লৈছে, গোটৰ পইচা লৈ খেলি মেলি হৈ আছে। আপুনি সমগ্ৰ ৰাইজক কি আহ্বান জনাব? জনাই আছোঁ যে আমি যেনেকৈ আমি ছোৱালীটো লাগে এনেকৈ ছোৱালীটো পাব লাগে, নহ'লে এইটো উচিত কি কৰিব লাগে এইটো থানা আশ্ৰয় লওঁ। নগৰৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, গ্লোবেল ইন 24x7। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।